হেল্ল' বন্ধু বান্ধৱীসকল, আজি প্ৰায় 2 বছৰৰ পৰা মই পাৰ্চেলৰ কামতে কৰি আছোঁ। পাৰ্চেল কাম কৰি এখন বাইক লৈছোঁ। পাৰ্চেলত কাম কৰি পেলাই এখন বাইক ল'লোঁ। যিটো মোবাইলে ভিডিঅ' বনাই আছোঁ সেইটো মোবাইলো মই পাৰ্চেল দিয়ে লৈছোঁ। তো পাৰ্চেল দিলোঁ বুলি ইমান মানুহক সৰু মানুহ বুলি ভাবিব নালাগে। আচলতে কৰ্ম কৰি খাই আছোঁ, ক'তো একো কৰিবলৈ যোৱা নাই বেয়া কাম। কষ্ট কৰি ঘটিছোঁ, যি লৈছোঁ নিজে লৈছোঁ, নিজে পিন্ধিছোঁ। কাকো আজিলৈকে মই 10 পইচাও খুজি পোৱা নাই, নিজৰ ইনকমেৰে চলি আছোঁ। তো গতিকে পাৰ্চেল দিয়া লোৱা হ'লোঁ বুলি ইমানো মানুহক মানে আমাৰ ব্যৱহাৰটো, মানুহে যেনেকুৱা ব্যৱহাৰ কৰে পাৰ্চেল দিয়া বুলি ক'লে দুখ লাগে আৰু। কাৰণ আপোনালোকে কিবা এটা বস্তু অৰ্ডাৰ দিয়ে, আমি ঘৰে ঘৰে দিওঁগৈ আপোনাক, গেটৰ সন্মুখত বস্তুটো পায়। সেইটো বেয়া কথা নেকি? আপোনাৰ ঘৰৰ সন্মুখতে বস্তুটো পায়, ইমান মানে হেৰি হ'ব নালাগে মানুহ। আচলতে আমি কষ্ট কৰি খাই আছোঁ, কৰি খাই থাকিব দিয়ক। অৱহেলা ইনচাল্ট এইবিলাক নকৰিব। সেয়াই, ধন্যবাদ।